নমস্কাৰ। ভাগৱত গীতাৰ দ্ৰব্যাসুৰ সম্পদ বিভাগ যোগটো যেতিয়া আমি সাৰাংশটো আলোচনা কৰোঁ, ঠিক এনেকুৱা ধৰণৰ আমাৰ জড়জগতখন পৃথিৱীখনত দ্বৈত কথা যেনেধৰণে থাকে, সুখ দুখ, পোৱা নোপোৱা, শীত উষ্ণ, দিন ৰাতি, ভাল বেয়া, জয় পৰাজয়, শত্ৰু মিত্ৰ, আপোনালোকে চাবচোন সকলো দ্বৈত কথা থাকেই, বিপৰীতাৰ্থক অৰ্থ, আৰু সেইটো থাকিবই পৃথিৱীৰ প্ৰকৃতিৰ নিয়ম। আমি সেইবোৰ নিজে গুচাব নোৱাৰোঁ। গতিকে আমি ভালবোৰ ল'লে ভাল। গুণসমূহৰো তেনেকুৱা দুটা গুণ আছে, এটা দৈৱী গুণ ভাল গুণ, এটা আসুৰিক গুণ বেয়া গুণ। দৈৱী গুণ সম্পন্ন ব্যক্তিসকলে জ্ঞান যুগৰ চৰ্চা, আধ্যাত্মিক গ্ৰন্থ অধ্যয়ন, সৰলতা, সহিষ্ণুতা, ধৈৰ্য, অক্ৰোধ, অহিংসা, প্ৰেম, এই সমস্ত ভাল গুণেৰে বিভূষিত হৈ সমাজখনৰ উন্নতিহে কৰে। তেওঁলোকৰ পৰা সমাজৰ কোনো ধৰণৰ অশান্তি সৃষ্টি নহয় আৰু তেওঁলোকে শেষত মুক্তি লাভ কৰে। আনহাতে আসুৰিক গুণ সম্পন্ন ব্যক্তিসকলৰ সমস্ত গুণবোৰ হৈছে অক্ৰোধ, হিংসা, কঠোৰতা, ৰুক্ষতা, এনেকুৱা ধৰণৰ বেয়া গুণেৰে তেওঁলোক ভাল পাই সেই কামখিনি কৰি গৈ থাকে আৰু তেওঁলোকে শেষত কৰ্মবন্ধনত সোমাইহে পৰেগৈ। আসুৰিক গুণ সম্পন্ন ব্যক্তিসকলে জীৱ হত্যা, ৰাগিয়াল দ্ৰব্য, যৌনতা, এইবিলাক বেছি ভাল পায়। তেওঁলোকে আজি মোৰ ইমান আছে, কাইলৈ মই ইমান গোটাম, তেনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা কিছুমানৰ মাজত সোমাই গৈ থাকে। তেওঁলোকে ভগৱানৰ অস্তিত্ব নামানে, তেওঁলোকে ভগৱান আছে বুলি নাভাবেও। পৃথিৱীৰ এই কামবিলাক মানুহে নিজেই কৰি ল'ব পাৰে বুলি তেওঁলোকে ভাবে, তেওঁলোকৰ যি মন যায় তাকেই কৰে। তেনেকৈ গৈ থাকোঁতেনে আমাৰ সমাজখন তেওঁলোকে ধ্বংস কৰি যায়। আৰু তেওঁলোকৰ যদি তেনেকৈ কাম কৰি যোৱাৰ অৱস্থাত শত্ৰুতা কৰে কোনোবাই, সেই শত্ৰুক তেওঁলোকে বধ কৰিবলৈ যায় আৰু ব্যক্তিগত শত্ৰু গৈ পেলাই সমাজলৈ বিয়পে, সমাজে শত্ৰুতা হয়, সমাজৰ পৰা দেশে দেশে, ৰাষ্ট্ৰই শত্ৰুতা হৈ পেলাই যুদ্ধ বিগ্ৰহ সৃষ্টি হৈ থাকে। আজি আমি যিবোৰ সমাজত দেখি আছোঁ, যুদ্ধ বিগ্ৰহ দেখি আছোঁ, হত্যা, লুণ্ঠন, ধৰ্ষণ আদি বিভিন্ন বেয়া কামবিলাকৰ মূলতে এই আসুৰিক গুণ সম্পন্ন ব্যক্তিসকল। তাত কিন্তু দৈৱিক গুণ সম্পন্ন ব্যক্তি নাথাকে। গতিকে ভগৱান কৃষ্ণই কৈছে যে আসুৰিক গুণ সম্পন্ন ব্যক্তিসকল নিজে নিজে ধ্বংস হৈ যাব আৰু দৈৱিক গুণ সম্পন্ন ব্যক্তিসকল পৃথিৱীত চিৰশান্তিত থাকি যাব। গতিকে আমাৰ কাম হৈছে এই আসুৰিক গুণ সম্পন্ন ব্যক্তিসকলক আমি চল দিব নালাগে, তেওঁলোকৰ পৰা আঁতৰি ফুৰিব লাগে, তেওঁলোকক শুধৰাবও নালাগে। আমি সতৰ্ক হৈ ভাল কামত যদি মনোনিৱেশ কৰিব পাৰোঁ, গতিকে আমাৰ অসুবিধা নাথাকে। এই বিভাগটোৰ যোগটোৰ সাৰাংশটো ঠিক এনেকুৱাই।